মই কামৰূপ একাডেমি স্কুলত পঢ়িছিলোঁ। কটন কলেজিয়েট আছিলে, কামৰূপ একাডেমি স্কুল আছিলে। ষ্টুডেণ্ট অৱস্থাত পঢ়া শুনাই মই ইমান বেয়া নাছিলোঁ। দেউতাৰ ওচৰত অপশ্যন আছিলে যে কলেজিয়েটত আমাক পঢ়াব নে কামৰূপ একাডেমিত পঢ়াব। কিন্তু মোৰ দেউতাই এটা কথা কৈছিলে যে কানিংহাম চাৰ্কুলাৰক এগেইনষ্ট কৰি কামৰূপ একাডেমি আৰম্ভ হৈছিলে, গতিকে মোৰ ল'ৰা ছোৱালী গোটেইকেইজন কামৰূপ একাডেমিত পঢ়িব। অৰ্থাৎ কামৰূপ একাডেমিত এটা জাতীয় আন্দোলনৰ চেতনা আছিল, স্বাধীন আছিল। সেই সময়ত এনেকুৱা আছিল মই কলেজিয়েটতো পঢ়িব পাৰিলোহেঁতেন, কিন্তু আমাৰ দেউতাই কি ভাবি নাজানো হি টুক এ কনচিয়াছ ডিচিশ্যন যে আমাৰ 4টা ভাইয়ে কামৰূপ একাডেমিত পঢ়িব। আমাৰ লগত গুগল আছে, স্মাৰ্টফোন আছে। এটা কাম আপোনালোকে সদায় কৰিব, এজন ভাল অসমীয়া হৈও আমি ইংৰাজীত সলসলীয়াকৈ কথা ক'ব পৰা আমি হ'ব লাগিব। সেইকাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ বাবে কোনো বেলেগ জ্ঞানৰ অধিকাৰী হ'ব নালাগে। অকণমান গধূলি BBC, CNN এইবিলাক ইণ্টাৰনেশ্যনেল নিউজ চেনেল আমি শুনিব লাগে। ইংৰাজীত অকলে কথা কোৱা অভ্যাস কৰিব লাগে। ইংৰাজীত কথা কৈ আমি নিজে ৰেকৰ্ডিং কৰিব লাগে মোবাইলত। নিজৰ ৰেকৰ্ডিং আমি নিজে শুনিব লাগে আৰু আমাৰ ইংৰাজীত কথা কোৱাৰ অভ্যাস আমি নিজে ইম্প্ৰুভ কৰি থাকিব লাগে। আজি যদি আমি অসমৰ এজন ভাল ল'ৰাই ইংৰাজী আৰু হিন্দীত সলসলীয়াকৈ কথা ক'ব পাৰে, তেতিয়াহ'লে আমি অসাধাৰণ নিজে হৈ পৰিব পাৰোঁ। ইংৰাজী আৰু হিন্দীত ভালকৈ কথা ক'ব পৰা আৰু স্পোকেন ইংলিছ, স্পোকেন হিন্দীৰ ওপৰত আয়ত্ব লাভ কৰিলে আমি বহুদূৰ আমাৰ জীৱনত আমি আগুৱাই যাব পাৰোঁ। অন্ততঃ যোৱা 10 বছৰত মই এটা কথা বাৰে ৰিয়েলাইজ কৰোঁ, মোক যদি কটন কলেজ বা কামৰূপ একাডেমিত ভাল কৰি ইংৰাজীত আৰু হিন্দীত কথা ক'ব দিয়াটো শিকাই দিলেহেঁতেন, মই অসমৰ কথা ৰাষ্ট্ৰীয় মঞ্চত আজি যিমান কৈ আছোঁ তাতকৈ 4 গুণ দপদপাই মই ক'ব পাৰিলোহেঁতেন। মই যেতিয়া নেশ্যনেল টিভিৰ লগত বহোঁ, 10টা কথা কওঁ, 10টা হিন্দী ক'লে মাজত 2টা অসমীয়া ওলাই যায়, ইংৰাজীত 10টা ক'লে মাজত 3টা অসমীয়া ওলাই যায়। গতিকে মই যিমান সাহসী হ'ব লাগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত, মোৰ সাহসৰ অভাৱ নাই, কিন্তু ভাষাই মোক অলপ ক'ৰবাত নহয় ক'ৰবাত টানি ধৰে। মই আজি জীৱনৰ এই পৰ্যায়ত থিয় হৈ মই ক্ষোভ কৰোঁ, মই দুখ কৰোঁ। মোক যদি কটন কলেজত বা কামৰূপ একাডেমিত ছাৰসকলে বিভিন্ন কাৰণত মোক একাডেমি স্কুলত পিটিছিলোঁ, ইংৰাজী নোকোৱাৰ কাৰণে যদি মোক 2 চাট মাৰিলেহেঁতেন, আজি হয়তো মই অসমক আৰু ভালকৈ প্ৰতিনিধিত্ব কৰিব পাৰিলোহেঁতেন।